গাইজ নতুন ভিডিঅ'ৰ কাৰণে আপোনালোকক স্বাগতম জনালোঁ। যিটো মানে আমাৰ অসমত যিটো পানী হৈ আছে শিৱসাগৰ ছাইডত, যিটো ইমানেই পানী বহুত দুখৰ বিষয়। আমি আছোঁ যিটো তামিলনাডুত থাকিলেও কি হ'ব, বহুত অসমৰ বিলাই দেখি মানে বহুতেই মানে মনত দুখ লাগিছে। কিয় কাৰণে মানে ইমানে মানুহৰ ঘৰ বাৰী, মানুহবোৰ ইফাল কৈ চব ইয়াত এজন তাত এজন গিৰি থকা দেখি পাইছোঁ, মানে মৰি যোৱা মানুহক দেখি পাইছোঁ। বহুত দুখৰ বিষয়। মানে এইটোৰ কাৰণে মই তাকে ভিডিঅ' বনালোঁ। আপোনালোক বহুত দুখ পাইছোঁ। মানে যিবোৰ পানী অকস্মাতে যি আহি গ'ল, পগলা পানী বুলি পিনি ক'ব লাগিব। আমাৰো এসময়ত এনেকুৱাই হৈছিলে, 2002ত এনেকুৱা পানী হৈছিলে। আমাৰো বহুত আলাই বিথনি হৈছিলে। আমি হৈছিলোঁ মানে যিটো ধেমাজি ডিষ্ট্ৰিক্টত তেনেকৈ পানী অকস্মাত আহিছিলে। অকস্মাত আহোঁতে আমাৰো ঘৰ বাৰী বহুত এনেকৈ উটুৱাই লৈ গৈছিলে। ইমানেই দুখ, মানে বহুত দুখত ভুগিছিলোঁ আমি। তেতিয়া গৰু ঘাঁহ কাটি আনিবৰ কাৰণেও মানে একদম ঘাঁহ নাছিলে। এনেকুৱা মানে দল ঘাঁহ বিচাৰি গ'লেও দল ঘাঁহ নাপাওঁ, নাৱত গৈ পিনি বিচাৰিলেও নাৱত নাপাওঁ। এনেকুৱা মানে বহুত আলানি বিথানি হৈছিলে। মানে এইটোৰ কাৰণে একদম নিউজত দেখি পাই মানে বহুতে দুখ লাগিছে। যিবোৰ একদম মানে এনেকুৱা নিউজ চালে মানে যি কান্দো যেন লাগে। মানে ইমানেই যে বহুত দুখৰ বিষয়। মানে পানী হৈছে মানে গৰু গাই ছাগলীবোৰ যেনেকৈ মৰিছে, মানে ইমানেই যে দুখ লাগিছে। মানে যি দুখ লাগিছে, এনেকুৱা আমাৰো এনেকুৱা যে হৈছিলে মানে 2002ত একদম এনেকুৱা মানে গৰু গোহালিত এনেকৈ মৰি গৈছিলে গৰুবোৰ। যি দুখত মানে আমাৰ মা দেউতা সিহঁতে সকলোৱে একদম কান্দি গৈছিলে। পানী হওঁতে কান্দিছিলে। এইটোৰ কাৰণে মানে তাকে মনত পৰি পিনি মানে বহুত চকুৰ পানী টুকিব লগা হৈ গৈছিলোঁ আমি। যিটো চকুৰ পানী টুকিছিলোঁ, যদিও একদম মানে গৰুবোৰ ঘাঁহ দিবৰ কাৰণে একদম ঘাঁহ নোহোৱা হৈ গৈছিলে। মানে দেখিছোঁ একদম শিৱসাগৰ নাজিৰা বুলি পিনে কয় সেইটো জেগাখিনি, নেপালী গাঁও এখন আছে। সেইখন গাঁৱত বেছিকৈ মানে যেনেকৈ গছ গছনিবোৰ যেনেকৈ লাগি আছে ঘৰৰ ওচৰৰ, মানে এনেকুৱা মানে লাগিছে। এইবোৰ দেখি পাই মানে বহুত মনত দুখ লাগিছে। গৰু গাই মানে ইমানেই যে মৰিছে, ঘৰৰ ওচৰৰ পৰা গোটেই মানে যিবোৰ গৰু গাইবোৰ মৰি থকা একদম এনেকুৱা দুখ লাগিছে। মানে নিউজত চাই পিনি বহুতে দুখ লাগিছে। আৰু যিবোৰ আমাৰ ইউটিউবৰ সকলোৱে মানে দেখাইছে একদম গৰু গাইবোৰ ইয়াত তাত মৰি আছে। মানে এইবোৰ দেখি পাই পিনে বেছিকে দুখ লাগিছে। আকৌ আমাৰো এসময়ত সেনেকুৱা হৈছিলে বুলি পিনে মানে বহুতে দুখ লাগিছে মোৰ। এইবোৰ মানে অকস্মাত পানী হোৱাৰ কাৰণে মানে যিটো 2002ত আমাৰো তেনেকৈ বিধ্বস্ত হৈছিলে তেতিয়া, সেইটো কাৰণে বহুত দুখ লাগিছিলে। মানে যে দুখ, মানে সেইটো টাইমত যিটো দুখৰ বিষয় মানে কিবা কৰিব নোৱাৰা হৈ গৈছিলো। দুখত মানে একদম গৰু মৰাবোৰ, মৃত্যুবোৰ যিবোৰ একদম এনেকৈ মানে লাখুটিৰে ঠেলিব লগা হৈছে। মানে যিবোৰ পানীৰ পৰিমাণ ইমানেই পানী হৈছে, মানে অকস্মাত পানী, যিটো বহুতে একদম দুখৰ বিষয়। ঘৰৰ ওচৰ গোটেই গৰু মৰাবোৰ ইমানেই মানে মানুহবোৰ কোৱা শুনিছো, মানে বেছিকে একদম ইমানে দুৰ্গন্ধ বুলি পিনে কোৱা শুনিছো। আকৌ নিউজতো এনেকুৱাই শুনিছো। মানে ইমানে দুখ লগা খবৰ। মানে গৰু গাই বুলিব মানে ইমানে, আৰু যিটো গৰু এটা একদম মানে এনেকুৱা মানুহৰ ওচৰত আহিছিলে, মানে এইবোৰ নিউজত দেখি পাই পিনি বেছিকে মানে মনত দুখ লাগিছে। এইবোৰ দেখি পাই পিনে বেছিকে দুখ লাগিছে। মানে এনে গৰু বুলিব নাই, ছাগলী বুলিব নাই, ইমানে মানে এনেকুৱা দুখৰ বিষয় হৈছে। মানে দুখৰ মানে অন্তৰখন বুকুত
খুন্দা মাৰি ধৰিছে মানে যিবোৰ খুন্দা মাৰি ধৰোঁতে একদম মানে ইমানেই দুখ লগা খবৰ আমাৰো তেনেকৈ হৈছিলে বহুত যিটো তেনেকৈ হওঁতে মানে আমিও কান্দিছিলোঁ তেতিয়া কান্দোতে মানে আমাৰ মা দেউতা সিহঁতেও কান্দোতে মানে আমি তেতিয়া বেছি ডাঙৰ নাছিলোঁ আমি বৰ বেছি আছিলোঁ তেতিয়া এনেকৈ 14 বছৰমান আছিলোঁ আমি 14 বছৰমান থাকোঁতে পগলা পানী আহিছিলে সেই পগলা পানীখিনি আহোঁতে আমি ইমানেই দুখ মানে পথাৰত মানে ধান এগোচা বুলিব নাছিলে এনেকুৱা মানে পলসৰ পৰা মানে আমি যিটো একদম পথাৰত খোজ দিবৰ কাৰণে জেগাই এক আঁঠু মানে এনে পলস সোমাই যায় এনেকুৱা হৈ গৈছিলে মানে যিটো আকৌ যেতিয়া পানী শুকাই মেলি খতম হোৱাৰ পাছত মাটিবোৰ যেনেকৈ ফাট মেলি মানে এনেকুৱা ডাঙৰ ফাট মেলিছে মানে এইবোৰ মাটিবোৰ একদম এনেকুৱা পলসুৱা মানে যি আঠা আছিলে মানে মাটিটো যি আঠা আছিলে মানে এনেকুৱা কামুৰি ধৰে মানে এনেকুৱা আঠা আমি পগলা পানীটো ঠিক তেতিয়া আমি ক'ব পাৰোঁ তেতিয়া একদম আমি হ'লো ধেমাজি ডিষ্ট্ৰিক্ট মানে এনেকুৱা পানী মানে ব্ৰহ্মপুত্ৰৰ পানী এনেকুৱা যে পলস আহিছিলে সেইটো 2002 চনত কিন্তু আমি তাৰিখটো নাজানো কিন্তু আমি পানী অহাটো আমি সেইটো সময়ত আমি গৰু চৰাইছিলোঁ গৰু চৰাই এনেকুৱা আহিছোঁ মানে পানী এনেকুৱা লাখুটি এটা লৈ পিনে কাৰ কিমানটো পানী আহে এনেকুৱা আমি জখা চাইছিলোঁ মানে তেতিয়া এনেকুৱাকৈ আহে মানে একে চাতে মানে আধা ফুট 1 ফুট এনেকুৱা অহা হৈ গ'ল মানে তেতিয়া আমি গৰুবোৰ একদম আমি এনে ঘৰত লৈ আনি পিনি অনাৰ পাছত আমাৰ দেউতা সিহঁতে গৈছিলে নাও বনাবৰ কাৰণে নাও বনাব গৈ পিনি তেতিয়া সিহঁতে অলপতে আধা ঘণ্টা হেৰফেৰত সিহঁতে ঘৰত আহি পাইছেহি আমাৰ দেউতাই সিহঁতে নাও বনাব গৈছিলে নাও বনাব যাওঁতে মানে আধা ঘণ্টাত যেন তেনেকৈ আহি পাইছে সেইটো টাইমত মানে আহি পুৰা গাঁওখন ডুবিয়ে গ'ল আৰু মানে গধূলি এনেকুৱা 6টামান বাজিছিলে তেতিয়া মানে দুখৰ বিষয় মানে